নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞান খণ্ডৰ দ্বিতীয় যেটো পাঠ আছে হেয়া হৈছে ইন্টাৰনেশ্যনেল অৰ্গানাইজেশনস UNO এণ্ড আদাৰ্স। এই পাঠটিৰ যিমানটা অতি দৰকাৰী প্ৰশ্ন আছে সেইখিনি আপোনালোকৰ বাবে যুগুত কৰি অনা হৈছে। আপোনালোকে সম্পূৰ্ণকৈ এই ভিডিঅ'টি চাব বুলি আশা থাকে। নিশ্চয়কৈ ইয়াৰ পৰা আপোনালোকে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনালোকে প্ৰশ্ন পাব। আহকচোন বাৰু সময় খৰচ নকৰি আমি মূল বিষয়বস্তুলৈ আগবাঢ়িছো। প্ৰথম প্ৰশ্ন দিয়ে আৰু চাওক এই যিখিনি আপোনালোকৰ প্ৰশ্ন যুগুত কৰা হৈছে এই প্ৰশ্নসমূহ ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশন গ্ৰেড 3 বা 4 ৰ যিকোনো পৰীক্ষাৰ এক্সামিনেশন আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশন APSC বা টেট এই ধৰণৰ পৰীক্ষাৰ বাবে অতিকৈ উপযোগী। আহকচোন বাৰু ভিডিঅ'ৰ বিষয়বস্তু জানি লওঁ। When was the League of Nations established? জাতিসংঘ কেতিয়া স্থাপন কৰা হৈছিল? এয়া হৈছে 1920 চনত। 1920 চনত জাতিসংঘ স্থাপন কৰা হৈছিল। জাতিসংঘৰ স্থাপনৰ তাৰিখ আছিল 10 জানুৱাৰী 1920 চনৰ আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছিল জেনেভা, সুইজাৰলেণ্ড। পৰৱৰ্তী প্ৰশ্ন The first World War came to an end in প্ৰথম বিশ্বযুদ্ধ কেতিয়া সমাপ্ত হৈছিল 1918 চনত আৰু ইয়াৰ আৰম্ভ হৈছিল 1914 1914 চনত আৰম্ভ হৈছিল আৰু 1918 চনত সমাপ্ত হৈছিল। পৰৱৰ্তী প্ৰশ্ন When was the United Nations Organizations UNO come into existence? ৰাষ্ট্ৰসংঘৰ জন্ম কেতিয়া হৈছিল? ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল 24th of October 1945 অপচন সি আমাৰ শুদ্ধ উত্তৰ 24th of October 1945 1945 চনৰ 24 অক্টোবৰ। পৰৱৰ্তী প্ৰশ্ন How many countries signed on the UN Charter at the San Francisco Conference? San Francisco সন্মিলনত সৰ্বমুঠ কিমানখন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত সহি কৰিছিল? শুদ্ধ উত্তৰ হৈছে 51 51খন ৰাষ্ট্ৰই সান ফ্ৰান্সিস্কো কনফাৰেন্সৰ যিটো UN Charter তাত সহি কৰিছিল। পৰৱৰ্তী প্ৰশ্ন Which day is celebrated as UN Day throughout the world? কোন দিনটো সমগ্ৰ বিশ্বত ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়? শুদ্ধ উত্তৰ হৈছে 24th অক্টোবৰ। যেহেতু 24 অক্টোবৰত 1945 চনৰ 24 অক্টোবৰত ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল সেইকাৰণে 24 অক্টোবৰৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়। কোৱেশ্চন নম্বৰ 6 ৰাষ্ট্ৰসংঘৰ চনদত সৰ্বমুঠ কিমানটা অনুচ্ছেদ আছে? চনদ বুলি ক'লে আছিল ৰাষ্ট্ৰসংঘৰ কি বুজায় সেই যেটো সংবিধান। How many articles are there in the UN Charter? ৰাষ্ট্ৰসংঘৰ চনদত সৰ্বমুঠ কিমানটা অনুচ্ছেদ আছে? একেবাৰে সহজ 111 নেলছন আমি যেটো ক্ৰিকেটত 111 বুলি কওঁ নেলছন বুলি কোৱা হয় গতি সেই শব্দটি হৈছে ইয়াৰ অনুচ্ছেদৰ সংখ্যা। পৰৱৰ্তী প্ৰশ্ন Question number 7 Where is the headquarters of UN located? ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে নিউয়ৰ্ক। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত। Question number 8 The UN has dash principles organ. ৰাষ্ট্ৰসংঘৰ মুখ্য যিকেইটা অংগ হে কিমানটা আছে? মুখ্য অংগ হৈছে 6টা 6 There are 6 principal organs of the United Nations Organizations. আৰু সেই অংগকেইটাৰ নাম্বাৰ আমি জানি লওঁ। প্ৰথম হৈছে জেনাৰেল এছেম্বলি যাক সাধাৰণ সভা বুলি জনা যায়, সিকিউৰিটি কাউন্সিল নিৰাপত্তা পৰিষদ, ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিল অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, ট্ৰাষ্টিশ্বিপ কাউন্সিল ন্যায়ৰক্ষী পৰিষদ, ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ আন্তৰ্জাতিক ন্যায়ালয় আৰু ছেক্ৰেটেৰিয়েট। এই 6টা অংগ হৈছে ইউএনৰ মূল অংগ। গতিকে আপোনাৰ প্ৰশ্ন সুধিব পাৰে হাউ মেনি মেইন অৰ্গেনছ আৰ দেয়াৰ বা প্ৰিন্সিপাল অৰ্গেনছ অফ দ্য ইউনাইটেড নেশ্যনছ? 6 Which of the following is not a permanent member of the Security Council of UN? নিম্নলিখিত কোনটো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ নহয়? আমি সকলোৱে জানো যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত 5খন দেশ ইয়াৰ স্থায়ী সদস্য হয়। ইয়াত চাওক আমাক যিখিনি দিয়া আছে US, UK, ইণ্ডিয়া এণ্ড চাইনা। ইয়াৰ ভিতৰত ইণ্ডিয়া ভাৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয়, বাকী 3খন হয়। এতিয়া বাকি কেইখন কোন কোন আছে পাৰ্মানেন্ট মেম্বাৰ্স? USA গম পাও, UK গম পাও, ৰাছিয়া, চাইনা, ফ্ৰান্স। আপোনাৰ এই পৰীক্ষা দিব পাৰে যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা কিমান? উত্তৰ হ'ব 5 UK, USA, ৰাছিয়া, চাইনা এণ্ড ফ্ৰান্স। Question number 10 বৰ্তমান ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য সংখ্যা কিমান?
অস্থায়ী সদস্য সংখ্যা বা নন পাৰ্মানেণ্ট মেম্বাৰ্ছ হৈছে 10 এতিয়া চাওক 1963 এই সংখ্যা প্ৰথমতে এটা 6 আছিল 6ৰ পৰা কি কৰা হৈছে 10 কৰা হৈছে আৰু এই যিখিনি অস্থায়ী সদস্য নন পাৰ্মানেণ্ট মেম্বাৰ্ছ এই অস্থায়ী সদস্যসকলক 2 বছৰৰ বাবে নিৰ্বাচিত কৰা হয় ঠিক আছে স্থায়ী সদস্য সংখ্যা 5 অস্থায়ী সংখ্যা 10 আৰু 10 এই অস্থায়ী সদস্যসকলক সদস্য ৰাষ্ট্ৰসকলক এই 10 খন যি আছে এই 10 খন সদস্য ৰাষ্ট্ৰক 2 বছৰৰ বাবে কি কৰা হয় বাছনি কৰা হয় কোৱেশ্চন নম্বৰ 11 ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভালৈ সদস্য ৰাষ্ট্ৰসমূহে কিমানজন প্ৰতিনিধি পঠিয়াব পাৰে শুদ্ধ উত্তৰ হৈছে 5 হেয়া সৰু বা ডাঙৰ যিকোনো ৰাষ্ট্ৰই 5 জনকৈ প্ৰতিনিধি পঠাব পাৰে কিন্তু ইয়াত এটা কথা কিন্তু ভোট দিওতে যদি কিবা কাৰণে ভোট দিব লাগে তেতিয়া কিন্তু ভোট সকলো ৰাষ্ট্ৰৰ কাৰণে এটা আমেৰিকাৰ কাৰণে এটা ৰাছিয়াৰ কাৰণে এটা ভাৰতৰ কাৰণে এটা চাইনাৰ কাৰণে এটা কিন্তু প্ৰতিনিধি প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰই 5 জনকৈ পঠিয়াব পাৰে কোৱেশ্চন নম্বৰ 12 ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কাৰ্যকাল কিমান হোৱাট ইজ দ্য টাৰ্ম অফ দ্য ইউনাইটেড নেশ্যনছ সেক্ৰেটাৰী জেনেৰেল ইয়াৰ শুদ্ধ উত্তৰ হৈছে 5 ইয়াৰ্ছ সচিব প্ৰধানৰ কাৰ্যকাল হৈছে 5 বছৰ কোৱেশ্চন নম্বৰ 13 কোন চনত ৰাষ্ট্ৰসংঘক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে উত্তৰটি হৈছে 2001 2001 চনত ৰাষ্ট্ৰসংঘক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে কোৱেশ্চন নম্বৰ 14 হাউ মেনি অফিচিয়েল ল্যাঙ্গুয়েজেস ডাজ দ্য ইউনাইটেড নেশ্যনছ হেভ ৰাষ্ট্ৰসংঘৰ কিমানটা অফিচিয়েল ল্যাঙ্গুয়েজ আছে অফিচৰ কাৰ্যকাম চলাবৰ কাৰণে ৰাষ্ট্ৰসংঘৰ কিমানটা যেহেতু বিশ্বৰ সকলো দেশে ইয়াৰ সদস্য হয় গতিকে ইয়াৰ যিখিনি কাৰ্যালয়ৰ হেইবিলাক চলাবৰ কাৰণে বহু ল্যাঙ্গুয়েজৰ প্ৰয়োজন হয় গতিকে ইয়াতে আমি জানো যে ৰাষ্ট্ৰসংঘৰ অফিচিয়েল ল্যাঙ্গুয়েজ হৈছে 6টা আপোনাক কেতিয়াবা নাম দিব পাৰে যে নাম কেইটা কোন কেইটা নহয় আহকচোন বাৰু আমি নাম কেইটা জানি লওঁ সেই 6টা ভাষা হৈছে এৰাবিক চাইনিজ ইংলিছ ফ্ৰেঞ্চ ৰাছিয়ান আৰু স্পেনিছ এই 6টা হৈছে আপোনাৰ ৰাষ্ট্ৰসংঘৰ অফিচিয়েল ল্যাঙ্গুয়েজ আকৌ চাব এখানে আপনি স্ক্রিনশট লৈ লব পাৰে আৰবিক চাইনিজ ইংলিছ ফ্ৰেঞ্চ ৰাছিয়ান আৰু স্পেনিছ এই 6টা হৈছে ৰাষ্ট্ৰসংঘৰ অফিচিয়েল ল্যাঙ্গুয়েজ কোৱেশ্চন নম্বৰ 15 হোৱাট ইজ দ্য টাৰ্ম অফ দ্য জাজেছ অফ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ আন্তৰ্জাতিক ন্যায়ালয়ৰ যি ন্যায়াধীশ আছে তেওঁলোকৰ কাৰ্যকাল কিমান বছৰ উত্তৰ হৈছে 9 ইয়াৰ্ছ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ বা আন্তৰ্জাতিক ন্যায়ালয় তেওঁলোকৰ যিখিনি জাজ আছে তেওঁলোকক 9 বছৰৰ কাৰণে এপইণ্ট কৰা হয় কোৱেশ্চন নম্বৰ 16 বৰ্তমান সময়ত ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ কিমান আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 193 193 খন সদস্য ৰাষ্ট্ৰ আছে Question number 17 The first Secretary General of the United Nations was ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজনৰ নাম কি আছিল শুদ্ধ উত্তৰ হৈছে ট্ৰিগভি লি এই আছিল প্ৰথম এই প্ৰশ্ন বহু দৰকাৰী আপোনালোকে প্ৰায় পৰীক্ষাত পাব আহকচোন বাকি সদস্যসকলৰ নাম জানিলো বাকি যিবিলাক সেক্ৰেটাৰী জেনেৰেল আছিল এছক ট্ৰিগভি লি তেওঁ নৰৱেৰ আছিল ডেগ হেমাস্কিলছ সুইডেনৰ হয় ইউথান্ড বাৰ্মাৰ হয় কোৰ্ট ৱাল্ডহেইম অষ্ট্ৰিয়াৰ হয় জেবিয়াৰ পেৰিছ ডি কুৱেলাৰ এইটো আছিল পেৰু ভুট্ৰুছ গালি ইজিপ্তৰ কফি আন্নান তেওঁ ঘানাৰ আছিল বেন কি মুন আছিল সাউথ কোৰিয়া আৰু বৰ্তমান যিজন ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান আছে এন্টনিও গুটেৰেছ তেওঁ আছে পৰ্তুগালৰ আপোনাক এই প্ৰশ্ন দিব পাৰে যে হু ইজ দ্য প্ৰেজেন্ট সেক্ৰেটাৰী জেনেৰেল অফ দ্য ইউনাইটেড নেশ্যনছ অৰ্গানাইজেশ্যনছ গতিকে তেওঁ কোন দেশৰ হয় পৰ্তুগালৰ হয় আৰু প্ৰথমজন আছিল কোৰ নৰৱেৰ আছিল ট্ৰিগভি লি এই দুটা প্ৰশ্ন প্ৰায় দিয়ে থাকে আপোনালোকক এক নম্বৰৰ হেকাৰটো বৰ্তমান যিজন চলি আছে যিজনৰ কাৰ্যকাল চলাই আছে আপোনালোকে ইচ্ছা কৰিলে আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰে এটো মই আকৌ আপোনাক দেখুৱাই দিছো লিষ্ট অফ দ্য সেক্ৰেটাৰী জেনেৰেলছ অফ দ্য ইউনাইটেড নেশ্যনছ অৰ্গানাইজেশ্যনছ পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰসংঘই কেতিয়া মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে আৰু শুদ্ধ উত্তৰ হৈছে 10th of December 1948 10 ডিসেম্বৰ 1948 চন ইয়াৰ লগত জড়িত আনটি বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে যে হিউম্যান ৰাইটস ডে কেতিয়া সেলিব্ৰেট কৰা হয় 10th ডিসেম্বৰ এতিয়া হয়তো আপোনালোকে মনত পৰিছে যে 10 ডিসেম্বৰে কিয় মানৱ অধিকাৰ দিৱস পালন কৰা হয় কাৰণ ইউনিভাৰ্সাল ডিক্লেৰেশ্যন অফ হিউম্যান ৰাইটস সেই দিনা এডপ্ট কৰা হৈছিল 10th of December 1948 কোৱেশ্চন নম্বৰ 19 ভাৰতত কেতিয়া মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় শুদ্ধ উত্তৰটি হৈছে অপশন বি 12 অক্টোবৰ 1993 ইয়াৰ পূৰ্বে এই সম্পৰ্কে বহুত কিবা কিবি কাৰ্যপন্থা চলি আছিল কিন্তু গঠন কৰা হয় 12 অক্টোবৰ 1993 চনতহে
Question number 20. Where is the headquarters of SAARC? SAARCৰ সম্পূৰ্ণ ৰূপটো আপুনি নিশ্চয় গমে পায় সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যন ইয়াৰ মুখ্য কাৰ্যালয় হৈছে কাঠমাণ্ডুত নেপালৰ ৰাজধানী কাঠমাণ্ডুত SAARCৰ মুখ্য কাৰ্যালয় হয় Question number 21 ৰাষ্ট্ৰসংঘই কেতিয়া নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰিছিল When did UN form the Disarmament Commission আৰু শুদ্ধ উত্তৰটো হৈছে 1952 1952 চনত ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰিছিল ডিজাৰ্মামেন্ট কমিশন গঠন কৰি দিছিল Question number 22 How many judges are there in the International Court of Justice আন্তৰ্জাতিক ন্যায়ালয়ত সৰ্বমুঠ কিমানজন ন্যায়াধীশ আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 15 আন্তৰ্জাতিক ন্যায়ালয়ত 15 জন ন্যায়াধীশ আছে There are 15 judges in the International Court of Justice Question number 23 ৰাষ্ট্ৰসংঘত যোগদান কৰা অন্তিম ৰাষ্ট্ৰ বৰ্তমান আমি ইতিমধ্যে এটা প্ৰশ্ন পাইছো যে 193 মেম্বাৰ কান্ট্ৰি আছে তে এই 193 নম্বৰ কান্ট্ৰি যেটো 193 নম্বৰ দেশ আছে সেই দেশখনৰ নাম কি যেটো 193 নম্বৰ জয়েন কৰিছে আৰু শুদ্ধ উত্তৰ হৈছে সাউথ সুদান আৰু তেওঁলোকে 2011 চনৰ 14 জুলাইত ৰাষ্ট্ৰসংঘত যোগদান কৰিছে 2011 চনৰ 14 জুলাই তাৰিখে যোগদান কৰিছে Question number 24 Where is the headquarters of UNESCO? UNESCOৰ মুখ্য কাৰ্যালয় ক'ত আছে এটো আসলতে ইউএনৰ মেইন অৰ্গানাইজেচন নহয় এবিলাক স্পেশালাইজড এজেন্সি বুলি কোৱা হয় বিশেষ অংগ বুলি কোৱা হয় আৰু ইউনেস্কোৰ মুখ্য কাৰ্যালয় হৈছে পেৰিছত ইউনেস্কোৰ মুখ্য কাৰ্যালয় হয় এতিয়া চাওকচোন আৰু কেইটামান স্পেশালাইজড এজেন্সিৰ আমি বিষয় জানিলো তেওঁলোকৰ মুখ্য কাৰ্যালয় ক'ত আছে ইয়াত চাওক ইয়াত দি আছে ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গানাইজেচন যাক আমি ইলো বুলি কওঁ তেওঁলোকৰ মুখ্য কাৰ্যালয় জেনেভা সুইজাৰলেণ্ডত ইন্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড IMF ওয়াশিংটন ডিসি এটা কথা মনত ৰাখিব যে টকা সম্পৰ্কীয় যিখিনি আছে সেই দুইটা কাৰ্যালয় কি আছে ওয়াশিংটনত আছে যেনেকৈ ওয়াৰ্ল্ড বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে ওয়াশিংটন ডিসি মানে ডিস্ট্ৰিক্ট অফ কেলিফৰ্নিয়া ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গানাইজেচন তেওঁলোকৰ হেড অফিচ হৈছে ৰোম ইটালী World Health Organizations WHO এওঁলোকৰ মুখ্য কাৰ্যালয় হৈছে জেনেভা সুইজাৰলেণ্ড আৰু ইউনিসেফৰ মুখ্য কাৰ্যালয় হৈছে নিউয়ৰ্ক ইউনাইটেড ষ্টেটছ অফ আমেৰিকা গতি আপোনালোকে এই পেজটো আপোনালোকে কাইন্ডলি স্ক্ৰিনশ্বট লৈ ল'ব কাৰণ ইয়াৰ পৰা আপোনাক প্ৰায় প্ৰশ্ন দিয়া থাকে যে হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত মানে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সেই সম্পৰ্কে আপোনালোকে প্ৰায় প্ৰশ্ন পাব বন্ধু-বান্ধৱীসকল পৰৱৰ্তী যেটো ভিডিও আছে ক্লাস 10 ৰ সোশ্যাল সায়েন্সৰ ইকোনমিক্সৰ যেটো ফাৰ্স্ট চেপ্টাৰ হ'ব তাৰ ওপৰ যিখিনি মাল্টিপল চয়েস কোৱেশ্চন আছে বা অতি দৰকাৰী যিখিনি কথা তাৰ আনুষংগিক সেইখিনি সম্পৰ্কে ভিডিও অতি সোনকালে আপোনালোকলৈ লৈ আহিছো গতি আপোনালোকে চাবলৈ নাপাহৰিব আৰু আপোনালোকে এটা বিশেষ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিওসমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আজিৰ ভিডিওটি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ